আব্দুল আজিজ জিন্দাবাদ, আব্দুল আজিজ জিন্দাবাদ, 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 ইয়া ইউডিএফ জিন্দাবাদ, ইয়া ইউডিএফ জিন্দাবাদ। নিজৰ মাতৃভাষাক জলাঞ্জলি দি অসমীয়া ভাষাক মাতৃভাষা হিচাপে স্বীকৃতি দিয়া মিয়া কেনেকৈ অচিনাকি হ'ল? আজি চামগুৰি সমষ্টিৰ কাৱৈমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত পুথিখাইটিত AIUDFৰ এক সম্বৰ্ধনা সভাত ভাষণ দি প্ৰাক্তন বিধায়ক আব্দুল আজিজে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰি এইদৰে প্ৰশ্ন তোলে। যুগ যুগ ধৰি মিয়াসকলক বিভিন্ন ধৰণে হাৰাশাস্তি চলোৱা বুলিও আজিজে ভাষণ প্ৰসংগত উল্লেখ কৰে। নওগাঁ জিলা AIUDFৰ সম্পাদক শ্বাহজাহান আলীৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাত প্ৰাক্তন বিধায়ক আজিজে ভোটৰ তালিকাৰ বিশেষ নিৰীক্ষণৰ অজুহাতত সংখ্যালঘু ভোটাৰক হাৰাশাস্তি কৰি থকা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে। বাছি বাছি সংখ্যালঘু লোকক উচ্ছেদ চলোৱা বুলি গুৰুতৰ অভিযোগ তুলি উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপনৰ দাবী জনাই সংখ্যালঘু নেতাগৰাকীয়ে। উল্লেখযোগ্য যে এটা শিক্ষানুষ্ঠানত উক্ত সম্বৰ্ধনা সভা অনুষ্ঠিত হ'ব বুলি প্ৰচাৰ চলোৱা হৈছিল যদিও মাটিৰ গৰাকীৰ ওপৰত এটা চক্ৰই তীব্ৰ হেঁচা প্ৰয়োগ কৰাৰ বাবে সম্বৰ্ধনা সভাৰ স্থান সলনি কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট UMB নিউজ। যিবিলাকে 1941ত নিজৰ মাতৃভাষা আছিল বেংগলী, লিখিছে অসমীয়া। 51ত মাতৃভাষা আছিল বেংগলী, লিখিছে অসমীয়া। 61ত যিসকলৰ মাতৃভাষা আছিল বেংগলী, লিখিছে অসমীয়া। 71ত যিসকলৰ মাতৃভাষা আছিল বেংগলী, লিখিছে অসমীয়া। সেই মানুহখিনি আজি অচিনাকি হৈছে নেকি? এই মানুহখিনিতো আপোনাৰ ইণ্ডিয়াৰ বাহিৰৰ পৰা অহা নাই, থাইলেণ্ডৰ পৰা অহা নাই, কৰ্ণজৰ পৰা অহা নাই, ব্ৰহ্মদেশৰ পৰা অহা নাই। আমিতো গ্ৰেটাৰ ইণ্ডিয়া, অবিভক্ত ভাৰতবৰ্ষৰ পূৰ্ব প্ৰান্তৰ পৰা আমি আহিছোঁ। আৰু অসমখন 1912 চনতহে হৈছে। ইয়াৰ আগত এইটো পূৰ্ববংগ আছিলে। পূৰ্ববংগৰ মাটিত 1912 চনত ফুল ফ্লৰিত অসম হৈছে। আৰু আমাৰ মানুহবিলাক 5 টকীয়া ট্ৰেইনত ব্ৰিটিছ ইণ্ডিয়া আনিছিল। কংগ্ৰেছতো আমাৰ মানুহৰ পাত্তা চাত্তা দিয়া নাই। তেতিয়াৰ প্ৰিমিয়াৰ আছিল ছাৰ ছাদুল্লাহ। 1937 চনৰ পৰা 1947 চনলৈকে 7বাৰ গভৰ্ণমেণ্ট হৈছে। 5বাৰ প্ৰাইম মিনিষ্টাৰ, তেতিয়াৰ প্ৰাইম মিনিষ্টাৰ আজিৰ মুখ্যমন্ত্ৰী ছাৰ ছাদুল্লাহ। 2বাৰ হৈছে গোপীনাথ বৰদলৈ। সেই সময়ত চিফ ছেক্ৰেটাৰী যিজন আছিলে, সেইজনে এই আমাৰ মানুহখিনিক যদি আজি 6,53,000 মানুহক যদি পাত্তা দি থৈ নগ'লে হয়, আজি আপোনালোকক কি বিকশন কৰিলে হয়? আৰু কি লেংগুৱেজ? সন্মানীয় চামগুৰি সমষ্টিৰ AIUDF দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী তথা সম্ভাব্য প্ৰাৰ্থী আমচুৰ প্ৰাক্তন সভাপতি তথা ৰূপয়াত সমষ্টিৰ প্ৰাক্তন বিধায়ক আৰু AIUDF দলৰ চামগুৰি সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আব্দুল আজিজ চাহাব প্ৰমুখ্যে AIUDF দলৰ দলপ্ৰেমিক ৰাইজ আজি চামগুৰি সমষ্টিৰ কাৱৈমাৰীত আব্দুল আজিজ চাহাবৰ এটি সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছে। এই সম্বৰ্ধনা অনুষ্ঠানত আপোনালোকে আব্দুল আজিজ চাহাব উপস্থিত হৈছেহি। এই সম্বৰ্ধনা অনুষ্ঠানত আপোনালোকক দলীয় অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ দলৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ মঞ্চত আজি এই কাৱৈমাৰীত এই যোগদান সভা তথা সম্বৰ্ধনা সভাত আব্দুল আজিজ চাহাব উপস্থিত হৈছে। আব্দুল আজিজ চাহাবক এতিয়া সম্বৰ্ধনা জনাব আমাৰ কাৱৈমাৰীৰ গণ্যমান্য ভোটাৰ ৰাইজসকল। পথাৰে বহি আছে, কান্দি আছে, এইবিলাক দেখি পেলাই আল্লাহৰ ওচৰত দোৱা কৰিছোঁ। শান্তি নাই। চবেই ভগৱানে বনাইছে, আমাকো বনাইছে, অসমীয়াকো বনাইছে, বাঙালীকো বনাইছে। চবেই আল্লাহৰ বান্দা। এতিয়া মানে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে মিয়া মানুহসকলক অশান্তিত ৰাখিব। মিয়াই ভগৱানে বনাইছে, সিহঁতকো ভগৱানে। কিয় এইবিলাক মিয়া মানুহ? আমি তাক ভোট দিছোঁ, আমি ভোটৰ চুইত ভোট দিছোঁ, কেইবাৰ দিছোঁ। এতিয়া আপুনি এই বিজেপি দলতে আছে? নাই, বিজেপিত নাই। আমি এইটো দলত শান্তি নাই। এতিয়া কোনটো দলত আপুনি আছে? আমি এতিয়া তালা চাবি মাৰিম, তালা। অসমৰ মানুহ, ধৰ্ম ইয়াত আমাক ইয়াৰ পৰা যাব লাগে। আমাৰ ৱৰ্ল্ড ৰেকৰ্ড আছে, ৱৰ্ল্ড চব কিছু আছে, এইবিলাক দি বনাইছে।